বিজেপিক প্ৰতিহত কৰাৰ কাৰণে হেৰি ৰাষ্ট্ৰীয় দল কংগ্ৰেছে অকলে যুঁজি আছে, কিন্তু এই ক্ষেত্ৰত যিটো পৰিৱেশ হৈছে অসমত সকলো আঞ্চলিক ৰাজনৈতিক দল বিজেপিৰ বিপক্ষে থিয় দিয়াৰ প্ৰয়োজন হৈছে। অসমীয়াৰ স্বতন্ত্ৰতা, অসমীয়াৰ প্ৰভুত্ব ৰক্ষা কৰাৰ কাৰণে অসমত আঞ্চলিক দলসমূহ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে, কাৰণ বিজেপিয়ে আঞ্চলিকতাবাদ সম্পূৰ্ণ ধ্বংস কৰি আছে, অসমীয়া জাতীয়তাও ধ্বংস কৰি আছে। কংগ্ৰেছে যুঁজি আছে, কিন্তু চাওক এইটো সকলোৱে গ্ৰহণযোগ্য সত্য যে বিজেপিৰ লগত অকলে কংগ্ৰেছে যুঁজি পেলাই কিমানখিনি জয়লাভ কৰিব নকৰিব এটা অনিশ্চয়তা আছে। গতিকে নিশ্চিত জয়ৰ কাৰণে যিমানবিলাক আঞ্চলিক দল আছে তেওঁলোকে বিজেপিৰ সংগ ত্যাগ কৰি কংগ্ৰেছৰ লগ হওক, নহ'লে অসমৰ ৰাইজে এটা অপশ্যন দিয়ক, তৃতীয় বিকল্প অপশ্যন দিয়ক, এইটো হ'ব পাৰে। কিন্তু মোৰ যিখিনি যুক্তি সেইখিনি কেতিয়াবা ময়ো লক্ষ্য কৰিছোঁ যে ভুল ব্যাখ্যা দাঙি ধৰা হৈছে। আমাৰ ফালৰ পৰা সম্পূৰ্ণভাৱে কোৱা হৈছিল যে এইটো আল্ট্ৰাভাইটছ তাৰ সংবিধান বিৰোধী, সংবিধানৰ কেইবাটাও দফা উলংঘনেৰে এই বিলটো অনা হৈছে। আৰু এইটো একচুৱেলি যেতিয়া সাংসদক কোনো আইন পাছ হয় সেই আইনৰ কণ্ট্ৰাডিক্ট কৰাকৈ কোনো ৰাজ্যত কোনো ধৰণৰ আইন প্ৰণয়ন কৰিব নোৱাৰে। আৰু অৱশ্যে বিবাহটো যিহেতু কনকাৰেণ্ট লিষ্টৰ বস্তু, এই ক্ষেত্ৰত ৰাজ্যৰ এখতিয়াৰ আছে, অসম বিধানসভাৰ এখতিয়াৰ আছে, তেওঁলোকে আইন প্ৰণয়ন কৰিব পাৰে। কিন্তু সেই বিলটো আইনত পৰিণত হ'ব যদিহে মহামান্য ৰাষ্ট্ৰপতি তাত এছেণ্ট দিয়ে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱাকালি যিটো হাউচক ঘোষণা কৰিছে বা আশ্বস্ত কৰিব বিচাৰিছে যে তেখেতসকলে ৰাষ্ট্ৰপতিৰ এছেণ্ট লোৱাৰ পিছতহে এইটো আইনত পৰিণত হ'ব। গতিকে যিহেতু তেওঁলোকৰ বিজেপিৰ দলৰ চৰকাৰ কেন্দ্ৰত আছে, ৰাজ্যত আছে, সম্ভৱ হ'ব পাৰে। কিন্তু মই ভাবোঁ যে এই ক্ষেত্ৰত বহু লিগেল চেলেঞ্জো আহিব পাৰে বিভিন্ন কোৰ্টত, বিভিন্ন ঠাইৰ পৰা। মুখ্যমন্ত্ৰী বা চৰকাৰী পক্ষৰ বক্তব্য আৰু আমি তেওঁলোকৰ কেইবাটাও ঘটনা যদি একেলগে লগাই আমি কথাখিনি ক'ব খোজোঁ যে কেইবাটাও ক্ৰন'লজিটো কেনেকুৱা, যে কেটল প্ৰিজাৰ্ভেশ্যন এক্ট, যিটো কাজী প্ৰথা বিলুপ্তিকৰণ, আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন আৰু বহু বিবাহ প্ৰতিৰোধ আইন, এই গোটেইখিনি কথা যদি লক্ষ্য কৰা যায় তেওঁলোকৰ হিডেন এইমান অবজেক্ট হৈছে টু ডিষ্টাৰ্ব দ্য মুছলিম কমিউনিটি অনলি ইন আছাম। গতিকে এই কথাটো কেতিয়া সংবিধান প্ৰদত্ত হ'ব নোৱাৰে। সংবিধান পৰিপন্থী আইন যেতিয়া বিধানসভাত আহে, যোৱাকালি আমি ইয়াৰ বিৰোধিতা কৰিছোঁ, কিন্তু তেওঁলোকৰ সংখ্যাধিক্য আছে, সংখ্যাধিক্যৰ বলত তেওঁলোকে পাছ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিছুমান আশ্বস্ত কৰাৰ কাৰণে আমিও যিহেতু আমি দেখিছোঁ যে আমি বিলটো এইটো প্ৰতিহত কৰিব নোৱাৰিম, যাৰ কাৰণে বিলখন যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিছুমান আশ্বস্ত কৰাৰ কাৰণে আমি লাষ্টত এইটো উইথড্ৰ কৰিবলৈ বাধ্য হৈছিল। মুখ্যমন্ত্ৰীয়ে এই গোটেই কথাবিলাক নিৰ্বাচন কেন্দ্ৰিক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বক্তব্য। গতিকে এই বক্তব্য আমিও ৰাজনৈতিকভাৱে যিমানখিনি বক্তব্য দিব লাগে অসমৰ ৰাইজক দিছোঁ। অসমৰ ৰাইজ আমাক বিশ্বাস কৰিছে, আমাৰ লগত আহিছে, আৰু ২৬ নিৰ্বাচনত সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পাব যে ৰাইজ তেখেতৰ লগত নাই, আমাৰ লগত আছে। চাওক, বহু বিবাহ কোনো পচন্দ নকৰে, যদিও মুছলমানক টাৰ্গেট কৰি মুছলমানক বদনাম দি পেলাই এই কথাটো কোৱা হয়। এইটো মুছলমান মেৰেজক নিয়ন্ত্ৰণ কৰাৰ কাৰণে মুছলিম শৰিয়াত আইন এটা আছে 1937 দ্বাৰা, যিটো পাৰ্লিয়ামেণ্টত গৃহীত আইন। গতিকে আৰু ইছলামত বা কোৰাণত এটা অপশ্যন আছে, বাট কোৰাণ ডু নট এনকাৰেজ পলিগামী, যে নিৰ্দিষ্ট চৰ্ত সাপেক্ষে মানুহে ছেকেণ্ড বিবাহ কৰিব পাৰে। কিন্তু এই আইনৰ দ্বাৰা সেই চৰ্তসমূহ উলংঘা কৰা হৈছে। অৰ্থাৎ আপোনাৰ ঘৈণীয়েক কিবা কাৰণত পংগু হ'ল, বেমাৰী হ'ল, এনেকুৱা বেমাৰী হ'ল যে তেওঁৰ সংস্পৰ্শত আপুনি আহিবই নোৱাৰে, তাৰপিছতো আপুনি ছেকেণ্ড বিবাহ কৰিব নোৱাৰে। ছেকেণ্ড বিবাহ কৰিলে আপোনাৰ বিপদ আছে। কিন্তু ইছলামত যিটো বিধান আছে, শৰিয়ত আইনত যিটো বিধান আছে, আপোনাৰ ঘৈণীয়েক বিভিন্ন কাৰণত এজন পুৰুষ বা মহিলা এনেকুৱা অকামিলা হৈ যাব পাৰে, বিকলাংগ হৈ যাব পাৰে, বেমাৰী হৈ যাব পাৰে, এনেকুৱা বেমাৰী হ'ব যে বেলেগৰ সংস্পৰ্শত আহিব নোৱাৰে, বেমাৰী হ'ব পাৰে। কিন্তু এই আইনত সেইটো ব্যৱস্থা নাই যে তেওঁ ছেকেণ্ড বিয়া কৰক। কিন্তু ইছলামত এই বিধানটো আছিল, প্ৰথমজনী ঘৈণীয়েকৰ এনেকুৱা অৱস্থাত অনুমতি সাপেক্ষে ছেকেণ্ড বিবাহ কৰিব পাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে ফিউচাৰ জটিলতা আহিব, আৰু এই চৰকাৰেই বা যিকোনো চৰকাৰে ইয়াৰ সংশোধন অনাৰ কাৰণে বাধ্য হ'ব। UCCও ভাৰতবৰ্ষত অসমত কেতিয়াও সম্ভৱ নহয়। তেখেতে এইটো সম্পূৰ্ণ ৰাজনৈতিকভাৱে কৈছে, মানুহৰ মন জয় কৰাৰ কাৰণে, এটা নিৰ্দিষ্ট জনগোষ্ঠীক পলাৰাইজ কৰাৰ কাৰণে তেখেতে এইবিলাক কৈ আছে। কাৰণ বহু ধৰ্ম, বহু ভাষা, বহু কৃষ্টি সংস্কৃতি সংমিশ্ৰণ ভাৰতবৰ্ষ বা তথা অসম। গতিকে এনেকুৱা মাল্টি লেংগুৱেজ, মাল্টি ৰিলিজিয়াছ, মাল্টি কাষ্টমাৰী এটা ৰাজ্য বা ৰাষ্ট্ৰত
কেতিয়াও ইউনিফর্ম সিভিল কোড প্রযোজ্য নহয়। ইতিমধ্যে ভাৰত চৰকাৰে চেষ্টা কৰি পেলাই চাইছে ইউনিফর্ম সিভিল কোড এটা সংসদত গৃহীত হোৱা নাই আৰু অসমত গৃহীত হোৱাৰ প্ৰশ্ন নাই। ডেফিনেটলি ডিছক্ৰিমিনেটেড দিছ বিল ইন্ট্রোডিউস ইন দিছ হাউস yesterday was total discriminatory and bias। আইন কেতিয়াও এনেকুৱা হ'ব নালাগে নিৰ্দিষ্ট জনগোষ্ঠীৰ লক্ষ্য কৰি কোনো আইন হ'ব নোৱাৰে, কিন্তু দেখা গৈছে যে 6 শিডিউলৰ কাৰণে কিছুমান আইন ষ্টেট এছেম্বলিত পাছ কৰা অসুবিধা আছে। BTR একৰ্ড বা 6 শিডিউল হেৰি যিটো ক্ষমতা তেওঁলোকৰ, কিন্তু 6 শিডিউলৰ বাহিৰত থকা যিমানবিলাক জাতি জনগোষ্ঠীৰ ধৰ্মীয় মানুহ আছে, কিবা যদি আইন প্ৰণয়ন কৰিব লাগে সকলো জাতি জনগোষ্ঠী সকলো অঞ্চলৰ কাৰণে সমানে প্ৰযোজ্য হোৱাকৈ আইনটো আহিব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত দেখা গৈছে যে কালি যিটো বিল দাখিল কৰিছে তাত পক্ষপাতিত্ব কৰা হৈছে, যিটো আমি ষ্ট্ৰংলি অপ'জ কৰিছোঁ। ডিছক্ৰিমিনেশ্যন ডেফিনেটলি ডিছক্ৰিমিনেশ্যন বিল নিজে কৈ আছে, বিলত গোটেই ব্যৱস্থাখিনি ডিছক্ৰিমিনেশ্যন পক্ষপাতিত্বটো আমি লক্ষ্য কৰিছোঁ আৰু আমি আমাৰ বক্তব্যখিনি হাউচত দাঙি ধৰিছোঁ।